Parpura Senapati. মহারাজ রাজভাতৃ, এই নির্জন স্থানত তুমি অকলে অকলে কি চিন্তাত নিমগ্ন? কোন তুমি? ইয়া তোমার ভক্ত পরিশ্রমী। নাম মোৰ দেবতা, মহারাজ শক্তিদেৱৰ ৰাজভাৰ মই এজন সভাসদ। জানো তোমাৰ কথা, কিন্তু এই যজ্ঞৰ ফলে আছে জানো তোমাৰ কিবা প্ৰয়োজন নেই? আছে ৰাজভাতৃ, সেইবাবে আহিছো মই তোমাৰ ওচৰত। এই প্ৰয়োজন এইখিনি প্ৰকাশ কৰা। অতি শুভ সংবাদ ৰাজভাতৃ। শুভ সংবাদ? প্ৰজাসকল ৰাজা শক্তিদেৱৰ শাসনত একেবাৰে অসন্তুষ্ট হৈ পৰিছে। সেইবাবে নিশ্চয় দিব নাকি? নিশ্চয় তুমি মোকে ৰাজ্যৰ সিংহাসনে লাভ কৰাত সহায় কৰা, আৰু মই তোমাকে ৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ পদতে অধিষ্ঠিত কৰাৰ লগতে অনেক সূত্ৰে উপচাই পেলাম। তাৰ বাবে আপুনি কিন্তু ৰাখিবা, আমাৰ এই পৰিকল্পনাৰ কথা যাতে ৰজাৰ কৰ্ণত নপৰে। তাৰ বাবে